আমি এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে যিসমূহ জনজাতীয় বা যিসমূহ এক্সিষ্টিং ট্ৰাইবেল তেওঁলোকে বাৰে বাৰে দাবী উত্থাপন কৰি আহিছে যে বৃহত্তৰ আৰু আগবঢ়া পপুলেটেড এণ্ড এডুকেশ্যনেলি বা উন্নতিত যিসকল আছে তেওঁ 6 জনগোষ্ঠীৰ ভিতৰত তেওঁলোকক জনজাতিকৰণ দিব নালাগে বা তেওঁলোকৰ কথাটো তেওঁলোকে বিৰোধ কৰিছে CC2I বা এপছুৱে হওক। আমি ইয়াৰ পৰা স্পষ্ট কৰি দিব বিচাৰিছোঁ সাঁওতাল জনগোষ্ঠী আপোনালোকে জানেই যে একদম ক্ষুদ্ৰ জনগোষ্ঠী অসমত প্ৰায় 3 লাখৰ পৰা 3.5 লাখ জনসংখ্যা। গতিকে আমি জনবহুল নহয়, কোনো ভয় কৰিবলগীয়া একো কথা নাই। আৰু আমাৰ ইয়াৰ পৰা আমি স্পষ্ট বাৰ্তা দিব বিচাৰিছোঁ আদিত্য কাকলে ডাঙৰীয়াকো কিছুমান কথাতে বক্তব্য দাঙি ধৰিছে। তেওঁ কৈছে যে এইখিনি সময়ত এইটো সময়ত জনজাতিকৰণৰ বিষয়টো চৰকাৰে আনিবই নালাগে, কিন্তু আমি এইখিনি সময়ত এইটোকে দাবী জনাব বিচাৰিম বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিম যদিহে তেনেধৰণৰ মনোভাৱ বা চিন্তাৰে তেওঁলোকে আগবাঢ়িব বিচাৰিছে তেতিয়াহ'লে অসমখনত মানে এটা অস্থিৰ পৰিৱেশ সৃষ্টি হ'ব। তো ইয়াৰ বাবে কিন্তু আদিত্য কাকলে ডাঙৰীয়া জগৰীয়া হ'ব, কাৰণ যদিহে STৰ কোনো প্ৰয়োজন নাই জনজাতিকৰণৰ তেতিয়াহ'লে আদিত্য কাকলেৰ দৰে বা CC2R যিসমূহ অন্তৰ্ভুক্ত জাতি আছে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদাটো তেওঁলোকে এৰি দিব লাগে। গতিকে আমি দাবী জনাইছোঁ যে এইখিনি সময়তে যে সাঁওতাল জনগোষ্ঠী সৰ্বপ্ৰকাৰে ডিপ্ৰাইভ। আজিলৈকে আমাৰ কোনো এজন MLA নাই, আমাৰ MP নাই, কোনো এজন আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ আপোনালোকে ছাৰ্ভে কৰিলেই গম পাব। গতিকে আমি যে কিমান পিছপৰা এইটো আমিহে জানো। গতিকে আমাৰ কথাখিনি স্পষ্ট যে চৰকাৰে ইয়াৰ ক্ষেত্ৰত বিবেচনা কৰিব লাগে। আৰু সাঁওতাল জনগোষ্ঠী যিহেতু একদম ক্ষুদ্ৰ জনগোষ্ঠী আৰু একেবাৰে পিছপৰা, গতিকে গাঁও অঞ্চলত বনাঞ্চলত বসবাস কৰা, তো এই জনগোষ্ঠীক জনজাতিকৰণ নিদি বেলেগ আন বা কোনোবাক দিব এইটো আমি ভাল পাইছোঁ, কিন্তু সাঁওতাল জনগোষ্ঠী বাদ দি এইবিলাক বা বেলেগ জনগোষ্ঠী জনজাতিকৰণ কৰাটো কেতিয়াও সম্ভৱেই নহয়। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ যাতে সাঁওতাল জনগোষ্ঠীৰ প্ৰতি কোনো ভয় ভাবুকি কৰিব নালাগে বা আপোনালোকে কোনো ধৰণৰ শংকা প্ৰকাশ কৰিব নালাগে। আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াওক। গতিকে আমি শেষত আমি সদস্যতাৰ ছাত্ৰ সন্থাই এইটো আহ্বান জনাম, এই অসমখনক আগবাঢ়ি লৈ যাব লাগিলে সকলোৱে মিলা প্ৰীতিৰে চলিব লাগে বা ভাতৃত্ববোধেৰে চলিব লাগিব। অন্যথা এই অসমখন যে বৰ অসম গঢ়িব নোৱাৰে বা বৰ অসম হ'ব নোৱাৰে সেয়া নিশ্চিত। গতিকে সাঁওতাল ছাত্ৰ সন্থাৰ এটাই আহ্বান যে জনজাতিকৰণ বিষয়টো চৰকাৰে বিবেচনা কৰি দিল্লীলৈ সাঁওতাল হিচাপে জনজাতিকৰণৰ বিষয়টো প্ৰতিবেদন প্ৰেৰণ কৰিব লাগে, সেয়াই আমাৰ দাবী। যে সাঁওতাল জনগোষ্ঠীয়ে যি 75টা বছৰ ভাৰত স্বাধীন হ'ল, 75টা বছৰ পাৰ হৈ গ'ল, তেখেতসকলে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি আহিছে। আৰু এই সুদীৰ্ঘকাল আন্দোলন কৰাৰ পিছত বহুত চৰকাৰ আহিল, বহুত গ'ল। আমাৰো বহু চৰকাৰৰ ওপৰত আশা আছিল, ভৰসা আছিল, কিন্তু দুৰ্ভাগ্যবশত বিভিন্ন চৰকাৰ অহাৰ পিছতো আমাৰ ইছ্যুসমূহ, আমাৰ দাবীসমূহ তেখেতসকলে ফুলফিল কৰিব নোৱাৰিলে। কিন্তু সৌভাগ্যক্ৰমে আমাক যেনেকৈ কথা দিছিলে বিজেপি চৰকাৰে, সেইমতে বিজেপি চৰকাৰ আজি আসনত আহিল আৰু 10টা বছৰ তেখেতসকলে অতিক্ৰম কৰিব ধৰিছে। আৰু এইখিনিতে আমি আশাবাদী যে যি বিজেপি চৰকাৰ আমাৰ হাতলৈ আহিল, ৰাজ্যখন আজি চলাই নিয়াত যেনেকৈ তেখেতসকলে পাৰদৰ্শিতাৰে জনসমুদ্ৰৰ মাজত নিজৰ কাম কাজবিলাক কৰিবৰ কাৰণে আজি পাৰগ হৈছে, তাৰ কাৰণে আমি বিজেপি গভৰ্ণমেণ্টক শ্ৰদ্ধা জনাইছোঁ। আৰু এইখিনিতে আমি ক'ব বিচাৰিম যে বিজেপি চৰকাৰ যেনেকৈ আগত বিভিন্ন জনগোষ্ঠীৰ আগত দাবীসমূহৰ ওপৰত প্ৰস্তাৱ আগবঢ়াইছিল, আশ্বাসন দিছিল, তাৰে ভিতৰত গোটেইটো ফুলফিল নহ'লেও কিছুমান কাৰ্যকলাপ তেখেতসকলে দেখুৱাইছে। আৰু এই ক্ষেত্ৰত আজি জনজাতিকৰণৰ ইছ্যু স্থান পাইছে। আৰু সেইকাৰণে সাঁওতাল জনগোষ্ঠী জন্মলগ্নৰে পৰাই সাঁওতাল ছাত্ৰ সন্থাই নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰিছে। আৰু এই সংগ্ৰামৰ প্ৰতি বিজেপি চৰকাৰ তথা অসম চৰকাৰে আজি সাঁওতালসকলৰ যি জনজাতিকৰণৰ বিল তেখেতসকলে কেবিনেটত আলোচনা কৰিবৰ কাৰণে তেখেতসকলে আনিছে। আৰু সেই মৰ্মে আজি অসম চৰকাৰে নিজৰ কেবিনেটত বহি পেলাই কোন কোন জনগোষ্ঠীসকলক জনজাতিকৰণত তেখেতসকলে প্ৰস্তাৱ ভাৰত চৰকাৰলৈ আগবঢ়াব, সেই বিষয়ে পৰ্যালোচনা হ'ব। সেইকাৰণে আৰু সাঁওতাল ছাত্ৰ সন্থাই আমি অসম চৰকাৰক দাবী জনাইছোঁ যে সাঁওতাল জনগোষ্ঠী যিহেতু অলৰেডি জনজাতিকৰণ হয়েই, অকণমান সাঁওতাল জনগোষ্ঠীৰ জনজাতিকৰণৰ যি লিষ্ট, যি তালিকা, সেই তালিকাটো অসমত অলৰেডি যিহেতু জনজাতিকৰণ, সেইকাৰণে সেই লিষ্টটো অকণমান তালিকাত অন্তৰ্ভুক্ত কৰি দিলে সাঁওতাল জনগোষ্ঠী জনজাতিকৰণৰ সম্পূৰ্ণ ফুলফিল হয়। আৰু সেইকাৰণে মই আৰু সাঁওতাল ছাত্ৰ সন্থাই কওঁ যে এটা সমাধানৰ উত্তৰ ওলাব লাগে। ভাৰত চৰকাৰ
অসম চৰকাৰ দুয়ো মিলি পেলাই আলোচনা কৰি অসমত বসবাস কৰা চাওতালসকলৰ যি অধিকাৰ, আজি মাটিৰ অধিকাৰেই হওক বা আজি ভাষাৰ অধিকাৰেই হওক বা আজি জনজাতিকৰণৰ ইছ্যুই হওক, সম্পূৰ্ণৰূপে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা যাওক। আৰু এই সিদ্ধান্তত আমি আশাবাদী। আৰু এইখিনি সময়ত অকণমান আমাৰ মনতো আঘাত হৈছে যে এই সিদ্ধান্তটো লোৱাৰ আগত চাওতালসমূহৰ বিভিন্ন দল সংগঠনৰ মুৰব্বীসকলৰ লগত চৰকাৰে আলোকপাত কৰিব লাগিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, অসম চৰকাৰে চাওতাল দল সংগঠনৰ মুৰব্বীসকলক মাতিব নোৱাৰিলে। যিয়ে নহওক, আমি আশাবাদী যে অসম চৰকাৰ আৰু বিজেপি চৰকাৰে এই বিলখন উত্থাপন কৰিব। আৰু চাওতালৰ যি প্ৰতিবেদন, এই চাওতালৰ প্ৰতিবেদনখন ভাৰত চৰকাৰলৈ আমি আগতেও দাবী জনাইছোঁ, আজিও দাবী জনাম আপোনালোকৰ যোগেদি, এই বিলখন চাওতালৰটো চাওতাল হিচাপতহে RGI আৰু NCST-লৈ পঠিয়াব লাগে। কাৰণ যোৱা বিধিবিলাকতো আমি দেখিছোঁ চাওতালৰ যি বিল, সেই বিল আদিবাসী / চাহ জনগোষ্ঠী হিচাপত ৰিকমেণ্ড পঠিয়াইছিল আৰু যাৰ কাৰণে 8 বাৰকৈ ৰেজেক্ট হৈছে। তো সেইকাৰণে চাওতাল জনগোষ্ঠী অলৰেডি যি ক্ৰাইটেৰিয়া লাগে, এই গোটেইখিনি ক্ৰাইটেৰিয়া তেখেতসকলে ফুলফিল কৰিছে। আৰু তাৰ প্ৰতি সন্মান জনাই আৰু অলৰেডি ভাৰতবৰ্ষত প্ৰত্যেকটো ৰাজ্যত চাওতালসকল জনজাতিকৰণ আৰু প্ৰত্যেকটো ৰাজ্যৰ জনজাতিকৰণৰ তালিকাখন চাই পেলাই অসমৰ এই চাওতাল জনগোষ্ঠীসকলকো অন্তৰ্ভুক্ত এটা তালিকা বনাব লাগে, জনজাতিকৰণত অন্তৰ্ভুক্ত তালিকা বনাব লাগে। আৰু এই এনেকৈ চাওতাল জনগোষ্ঠীৰ যি বৃহত্তৰ সমস্যা আৰু এই আন্দোলন আমি ভাবিম অসম চৰকাৰ আৰু বিজেপি চৰকাৰে গুৰুত্ব সহকাৰে ল'ব আৰু গুৰুত্ব সহকাৰে লৈ আমাৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে আগবাঢ়িব। তাৰ লগে লগে এটা কথা যোগ দিব বিচাৰিছোঁ, সমগ্ৰ অসমৰ চাওতাল ৰাইজ আজি আশাবাদী। আৰু 27 নৱেম্বৰ তাৰিখে চাওতালৰ বিল যদি উত্থাপন নহয়, তো চাওতাল জনগোষ্ঠী অলৰেডি সজাগ হৈছে, সচেতন হৈছে। অনাগত দিনত চাওতাল জনগোষ্ঠীয়ে পৰিকল্পনা কৰিব নোৱাৰে যে কেনেকৈ আন্দোলন কৰিব। আৰু আমিও আন্দোলনকাৰী হিচাপে, সংগঠনৰ মুৰব্বী হিচাপে আমিও আজি আপোনালোকক অৱগত কৰিব নোৱাৰিম যে আমি খুবেই উত্তেজিত হৈছোঁ। আমি কেনেকুৱা কি আন্দোলন গ্ৰহণ কৰিব পাৰিম অনাগত দিনত। হয়তো আমাৰ দাবীসমূহ ফুলফিল নহ'লে বা পূৰণ নহ'লে অনাগত দিনত হয়তো অসম চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে হয়তো গণতান্ত্ৰিকভাৱে বৃহৎতকৈ বৃহৎ যিটো আন্দোলন নেকি অসমৰ ৰাইজে আজি প্ৰত্যক্ষ কৰা নাই, তেনেকুৱা আন্দোলন কাৰ্যসূচী হয়তো আমি হাতত ল'ব পাৰোঁ। তাৰ কাৰণে চাওতাল জনগোষ্ঠীয়ে বেলেগ বিকল্প চিন্তা নকৰক। এই শান্তিপূৰ্ণ অসমখন আৰু এই শান্তিপূৰ্ণ অসমখন আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ ভূমিকা আছে। আৰু আমি বিচৰা নাই যে অনাগত দিনত এই চৰকাৰৰ অজুহাতবিলাক দেখাই পেলাই বিভিন্ন জাতি জনগোষ্ঠীয়ে তথা চাওতাল জনগোষ্ঠীয়ে আন্দোলন কৰি এটা অশান্তময় পৰিৱেশ সৃষ্টি কৰক। তো এইখিনিয়ে আমাৰ দাবী। আৰু অনতিপলমে যি কাম লৈ চৰকাৰে আজি বা যি ইনিচিয়েটিভ লৈ পেলাই চৰকাৰে আগবাঢ়িছে, সেই ইনিচিয়েটিভটো আমি প্ৰশংসা কৰিছোঁ অসম চৰকাৰৰ। আৰু এই বিল সুচাৰুৰূপে উত্থাপিত হৈ আমি যদি জনজাতিকৰণৰ সুবিধাটো পাওঁ, তেনেহ'লে অনাগত দিনত যি বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰক আমি একেলগে থাকিম। আৰু এই বিজেপি চৰকাৰক আমি ভাবিম যে যিহেতু 78টা বছৰৰ এটা সমস্যা আমাৰ সমাধান হৈছে, আৰু এই সমস্যাটো সমাধান হোৱাৰ পিছত বিজেপি চৰকাৰক বা বিজেপি দলক ৰক্ষণাবেক্ষণৰ দায়িত্বটো আমাৰ হাততো আহি পৰিব। সেইটো আমি বুজিব পাৰিছোঁ। আৰু এই আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত যদি কোনো মনোমালিন্য কৰে বা তেনেকুৱা বিৰোধ ভাৱৰ সৃষ্টি কৰে, তো অনাগত দিনত আন্দোলন যে হ'ব আৰু চৰকাৰক বিজেপি চৰকাৰক আমি সম্পূৰ্ণৰূপে অসমৰ পৰা উৎখাত যে কৰিম, সেইটো আমি কোৱা নাই। তো অসমৰ বুদ্ধিজীৱী, অসমৰ চাওতাল ৰাইজে কৈছে। আৰু বিভিন্ন প্ৰেক্ষাপটৰ যোগেদি এই বিজেপি চৰকাৰক তথা বিজেপি দলক উৎখাত কৰিবৰ কাৰণে হয়তো আমাৰ মানুহে হাতে লোটে লাগি পৰিব। চাওক, আগতেও কৈছোঁ, চাওতাল ছাত্ৰ সন্থাই চাহ জনগোষ্ঠীৰ সপক্ষে আন্দোলন কৰা নাই। আমি আগৰ পৰাই তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি চাওতালসকল চাহ জনগোষ্ঠী নহয়। চাহ জনগোষ্ঠীসকলৰ ডিমাণ্ডছবিলাক কি, তেখেতসকল কোন জনগোষ্ঠীৰ হয়, তাৰ প্ৰতি কিন্তু আমাৰো আক্ষেপ নাই। তেখেতসকলে যি বিচাৰিছে চৰকাৰে দিলে ভাল, আমিও কামনা কৰোঁ। আৰু তেখেতসকলে যদি চাহ জনগোষ্ঠী হিচাপত জনজাতিকৰণৰ বৈশিষ্ট্য পৰিপূৰ্ণ কৰে,
তেনেহ'লে তেখেতসকলক দিব পাৰে চৰকাৰে, কোনো আপত্তি নাই। কিন্তু কথাটো হ'ল চাওতাল জনগোষ্ঠীৰ যি ভূমি, এই ভূমি আমাৰ প্ৰটেক্টেড শ্ৰেণীৰ ভূমি। এই ভূমি ক্ৰয় বিক্ৰয় নহয়, সংৰক্ষিত শ্ৰেণীৰ ভূমি। আৰু এই ভূমি আজিৰ তাৰিখত আমি ৰক্ষণাবেক্ষণহে বিচাৰিছোঁ। চৰকাৰে চাওতালসকলৰ মাটিখিনি, ভূমিখিনি ৰক্ষণাবেক্ষণ কৰিব লাগে। আৰু যিসকল গোষ্ঠীগত সংঘৰ্ষৰ ফলত 96, 98 আৰু 2014 চিভিল এৰিয়াৰ পৰা বনাঞ্চল এৰিয়ালৈকে যাব লগা হ'ল দুৰ্ভাগ্যবশতঃ, তেখেতসকলেও চৰকাৰে কিন্তু ৰিহেবিলিটেশ্যন দিব নোৱাৰিলে, নিজৰ আগৰ ভূমি তেখেতসকলক ঘূৰাই আনিব নোৱাৰিলে। আৰু সেইকাৰণে যিসকল চাওতাল জনগোষ্ঠীয়ে বনাঞ্চলত বসবাস কৰিছে, সেই বনাঞ্চলত বসবাস কৰা চাওতাল জনগোষ্ঠীসকলক যিহেতু আইনমতে তেখেতসকলে মাটি পোৱাৰ যোগ্য, আৰু সেই হিচাপত তেখেতসকলে ভূমি প্ৰদান কৰাটো আমি দাবী কৰি আহিছোঁ আৰু আগত দিনতো দাবী কৰি যাম। কিন্তু কথাটো হ'ল চাহ জনগোষ্ঠী হিচাপত আমাৰ আন্দোলনটো, আমাৰ অধিকাৰটো যাতে মহিমূৰ নহয়, সেইটোৱে কথা, যাতে মহিমূৰ নহয়। কাৰণ আমি বাগানৰ মাটি বিচৰা নাই, আমি আমাৰ ভূমি বিচাৰিছোঁ, আমি প্ৰটেক্টেড শ্ৰেণীৰ অধিকাৰখিনিহে, ভূমিখিনিহে বিচাৰিছোঁ। তাত কোনোবা চাহ জনগোষ্ঠীয়ে নিজৰ অধিকাৰখিনি সাব্যস্ত কৰিবৰ কাৰণে কোনোবাই চাহ জনগোষ্ঠী হিচাপত নিজকে পৰিচয় দি ভাল পায়, এইটো তেখেতসকলৰ কথা, আমাৰ তাত ক'বলগীয়া একো নাই। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।